Hello everyone, welcome back to Unique Learning. আজিৰ টপিকটো লৈ আহিছোঁ কাশ্মীৰ যি টেৰৰ এটেক হৈ আছে তাৰ ওপৰত। কিয়নো এই যি কাশ্মীৰৰ যি সন্ত্ৰাসবাদী আক্ৰমণ হৈ আছে তাৰ ভিডিঅ'বিলাক দেখি পেলাই কোনো ধৰণৰ কোনো ক্লাছ লৈ আহিবলৈ মনেই নগ'ল। সেইকাৰণে ভাবিলোঁ তাৰ ওপৰতেই অলপ আলোচনা কৰোঁ। আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন যি আগবাঢ়ি যোৱা দেশ, যি সকলো দিশতে আগবাঢ়ি গৈ আছে বুলি আমি দেখি আছোঁ, এনেকুৱা এখন দেশত যে সন্ত্ৰাসবাদীয়ে আকৌ আক্ৰমণ কৰিবই বুলি কোনো সপোনতো চাগে কোনেও বৰ্তমান ভাবা নাছিল। নহ'লেনো ভাৰতৰ যি হিন্দু টুৰিষ্টবিলাক আছে, যি ভ্ৰমণ কৰিব যায় কাশ্মীৰৰ নিচিনা এটা জেগাত, যি ভ্ৰমণ কৰিব যায়, সকলোৰে সপোন থাকে কাশ্মীৰত গৈ আমি ফুৰি আহিম বুলি। সেই সপোন এই যি ছোৱালীজনীৰ যি ভিডিঅ' ভাইৰেল হৈ আছে, সেই ঠাইত আপুনি নিজকে ভাবি চাওকচোন, যদি আপুনি সেই ঠাইত থাকিলে হয় কেনেধৰণৰ অনুভৱ হ'লহেঁতেন। এনেধৰণৰ সন্ত্ৰাসবাদীসকলে যি আক্ৰমণ আজিৰ দিনতো যি কৰি আছে তাক লৈ সঁচাকৈয়ে দুখনীয়। আমাৰ ভাৰত চৰকাৰে যি সন্ত্ৰাসবাদী নাইকিয়া কৰিবৰ বাবে যি ব্যৱস্থা লৈ আছে, তথাপিও যেন ক'ৰবাত নহয় ক'ৰবাতখিনিত যেন ৰৈ গৈছে ভুল, তাক আমি সহজতে দেখিবলৈ পাওঁ। এই যি অলপতে যি পুলৱামা যি এটেক হৈছিলে, তাতো সেই এনেধৰণৰে দশা দেখিবলৈ পোৱা গৈছিল। কাশ্মীৰ ইজ দ্য ৱৰ্ল্ড most military zone। মানে কাশ্মীৰখনক সন্ত্ৰাসবাদীৰ এটা জন হিচাপে সকলোৰে মনত আহে। On 2022 এপ্ৰিল 2025 2025 22 এপ্ৰিল যোৱাকালি মঙ্গলবাৰ বেইছাৰণ মিডো নিয়াৰ পেহেলগাম ইন দ্য অনন্তনাগ ডিষ্ট্ৰিক্টৰ পাহালগাম যি জেগা পাহালগাম বুলি কয়, সেই ঠাইতেই যি ভাৰতীয় হিন্দুসকলৰ ওপৰত যি এটেক হৈছিলে জম্মু আৰু কাশ্মীৰত, দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট টেৰৰিষ্টৰ সন্ত্ৰাসবাদী যিটো নাম হয়, তেওঁলোকে কি কৰিছিলে, অপেন ফায়াৰ কৰিছিলে সেই ভ্ৰমণকাৰীসকলৰ ওপৰত। তাৰে বৰ্তমান 28 জন মানুহৰ মৃত্যু হৈছে আৰু 20 জনতকৈও অধিক লোক ইনজিঅৰ হৈছে। বহুত দুখ লগা এটা দৃশ্য, যি মানে ভাবিবই নোৱাৰি। সন্ত্ৰাসবাদীসকলে এনেধৰণে কিয় আক্ৰমণ কৰে, আজিও সেই কথাটো এটা দৃশ্য হৈ ৰৈছে মানুহৰ চকুত। চাওকচোন, দেখিলেই ভয় লগা এই সন্ত্ৰাসবাদীসকলক। মই তাৰে কেইখনমান ফটো লৈছোঁ আৰু চাৰিজনক ধৰিছেও। এই চাৰিজনক ধৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।